মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে। লেখিকা সমাজকৰ্মী মন্দিৰা বৰুৱাৰ নেতৃত্বৰ হাতহৰিৰ উদ্যোগত এক মানৱ দৰ্দী পদক্ষেপ। মহানগৰীৰ শুক্লেশ্বৰ ঘাটত পুৱাই মিলিত হ'ল একাংশ মহিলা আৰু তেওঁলোকে অসহায় একাংশ লোকৰ বাবে লৈ আহিলে বস্ত্ৰ খাদ্য। মানৱতাৰ জয়গান আমি যিমানে গাম পৃথিৱী সিমানেই ধুনীয়া হৈ থাকিব। নমস্কাৰ জনাইছোঁ আৰু এই মুহূৰ্তত আমি মহানগৰীৰ শুক্লেশ্বৰ ঘাটত আছোঁ আৰু সেই মানৱতাৰ জয়গান গাবলৈ ইয়াত কিছু প্ৰয়াস কৰা হৈছে। আজি প্ৰিয় নাৰী মন্দিৰা বৰুৱা হাতহৰিৰ প্ৰতিষ্ঠাতা মন্দিৰা বৰুৱাৰ জন্মদিন আৰু মন্দিৰা বৰুৱা বাইদেউৰ জন্মদিন উপলক্ষে আজি এই মানৱতাৰ জয়গানৰ এক পদক্ষেপ দেখা গৈছে আৰু মন্দিৰা বৰুৱাৰ সৈতে এইসকল মহিলাও ওলাই আহিছে আৰু তেওঁলোকে এইদৰে শুক্লেশ্বৰত থকা এই যি অসহায় লোকসকলক কিছু খাদ্য কিছু বস্ত্ৰ প্ৰদানেৰে এক প্ৰয়াস কৰিছে আৰু তেওঁলোকৰ কাষত যে আমি আছোঁ এই এটা বাৰ্তা দিব বিচাৰিছে। প্ৰিয় নাৰী ডক্টৰ মন্দিৰা বৰুৱাৰ জন্মদিন উপলক্ষে হাতহৰিৰ উদ্যোগত এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। বিয়লিৰ ভাগলৈ মন্দিৰা বৰুৱাৰ জীৱনভিত্তিক এক তথ্যচিত্ৰ আজি উন্মোচন কৰা হ'ব। উল্লেখ্য যে 2002 চনত জন্ম হোৱা হাতহৰিৰ জৰিয়তে মন্দিৰা বৰুৱাৰ নেতৃত্বত ভালেখিনি কাম কৰিবলৈ প্ৰয়াস কৰি আহিছে একাংশ মহিলাই। এগৰাকী লেখিকা হিচাপেও বিগত সময়ছোৱাত ভালেসংখ্যক গ্ৰন্থ উপহাৰ দিছে অসমীয়া সাহিত্যৰ ভঁৰাললৈ। ব্যুৰ' ৰিপৰ্ট ডেম'ক্ৰেচি লাইভ 24/7। হয়, জন্মদিন বুলি আচলতে সমাজৰ কাৰণে ৰাইজৰ কাৰণে কিবা এটা কৰিলে ভাল লাগে। বিশেষ দিনটো আমি বিশেষ কৰা নাই, ৰাইজেহে বিশেষ কৰিছে। আমি ৰাইজৰ মাজৰে এজন। আচলতে আমি এজনে মানে সকলোৰে ভাল কৰিব নোৱাৰোঁ, কিন্তু সকলোৱে মিলি এজনৰ ভাল কৰিব পাৰোঁ। সেই ব্ৰতটোকে লৈ পেলাই জন্মদিনৰ দিনা ওলাই আহোঁ, ভাল লাগে। মানুহে মানুহৰ বাবে আজি মানে আগৰবাৰো আমি সদায় কৰোঁ এইটো মন্দিৰৰ বাৰ্থডেত। মানে ইমানেই ভাল লাগে যে ইয়ালৈ আহি এই যে নিষ্কিন মানুহখিনিক যে আমি অলপ কিবা সহায় কৰিব পাৰোঁ, সেইটো সঁচাকৈ ভগৱানৰ কৃপা। এইটো অকল মন্দিৰা বৰুৱাৰ কাৰণেই সম্ভৱ হৈছে। আজি তেওঁ মোৰ বহুত বহুত শুভেচ্ছা থাকিল জন্মদিনৰ। আজি তাৰমানে আমাৰ সভানেত্ৰী মন্দিৰা বৰুৱাৰ জন্মদিন। সেই জন্মদিনত প্ৰথমতে তেওঁক হিয়া ভৰা আশীৰ্বাদ দিছোঁ। আমি বহুত ডাঙৰ তেওঁতকৈ, কিন্তু তেওঁৰ লগত থাকি আমি যিখিনি কাম কৰি আছোঁ তাৰ পৰা কাম কৰাতকৈ শিকিলোঁ বেছি, বহুত শিকিলোঁ। আজিও এই অনুষ্ঠানটো আমি যে কৰিছোঁ, কিমান ভোকত থকা আঁতৰত থকা মানুহখিনিক তেওঁ আহি ৰাতিপুৱাই আমি এইখিনি যে কৰিছোঁ, মনটো তেওঁৰ লগতে আমাৰো ভাল লাগিছে। মই মোৰ ফালৰ পৰা আমাৰ সকলো হাতহৰিৰ ফালৰ পৰা আমাৰ মন্দিৰা বাইদেউক অশেষ ধন্যবাদ জনাইছোঁ জন্মদিনৰ বাবে। 2002 চনৰ পৰাই আমি এইবোৰ আৰম্ভ কৰিছোঁ আৰু এতিয়ালৈ কৰিয়ে আছোঁ। মন্দিৰা বাইদেউৰ দুখত দুখী সুখত সুখী, সেইকাৰণে সকলোৰ লগতে তেওঁ সমানে মিলি যায়। আৰু মই আপোনাৰ চেনেলৰ জৰিয়তে সৰ্বপ্ৰথমে বাইদেউলৈ জন্মদিনৰ শুভেচ্ছা জনালোঁ আৰু বাইদেউ যেন সদায় এনেকৈ মানে হাঁহিমুখীয়া হৈ থাকক। বাইদেউৰ লগত আমিও এনেকৈ মানে কাম কৰি আগবাঢ়ি যাব পাৰোঁ। বাইদেউৰ পৰা বহুতখিনি শিকিছোঁ। বাইদেউ আজি জন্মদিন আছে, ভালে কথা কৰিছে, খুৱাইছে, খোৱা বস্তুটো ভালে পাইছে চব মানুহ ইয়াৰে। বাইদেউৰ জন্মদিনত মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মন্দিৰা বাইদেউক মই আজি 6 বছৰমানেই হৈ গ'ল। বাইদেউ মানে খুবেই আৰু হাতহৰিৰ পৰা আমি আগবাঢ়ি গৈছোঁ আৰু বাইদেৱে আমাকো আগবঢ়াই নিছে। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে। আজি আপোনালোকৰ চেনেলৰ যোগেদি আজি মন্দিৰা বাইদেউক শুভেচ্ছা জন্মদিনৰ শুভেচ্ছা বাণী দিলোঁ আৰু মানুহৰ কাৰণে আজি ইমান বছৰে বাইদেউৰ লগত আছোঁ আৰু সদায় থাকিম। আজি আমাৰ প্ৰিয় নাৰী মন্দিৰা বৰুৱাৰ জন্মদিন উপলক্ষে সমাজ কল্যাণৰ উদ্দেশ্যে এইখিনি যিখিনি কৰা হৈছে সেইখিনি কৰি আমাৰ অত্যন্ত ভাল লাগিছে। আজি বাইদেউৰ এই জন্মদিনত আজি আমি আমাৰ এই অনুষ্ঠানটো কৰা হৈছে
আৰু আমি সাপ্তাহিকভাৱে চলি থাকে, কিন্তু আজি এই বিশেষ দিনটোত বাইদেউৰ জন্মদিনৰ কাৰণে আমি বিশেষভাৱে আজি এই অনুষ্ঠানটো কৰা হৈছে। আৰু এটা আজি আমাৰ হেৰি পায়স দিয়া হৈছে আৰু অন্ন বস্ত্ৰ, পানী, বিস্কুট, কল এইবিলাক দিয়া হৈছে। আজি ভালে লাগিছে, আজি মানে আহি পেলাই খুবেই ভাল লাগিছে। মন্দিৰা বাইদেউৰ আজি জন্মদিন উপলক্ষে মানে ইয়াতে মানে অকণমান হেৰি দান দক্ষিণা আৰু ভোগ দিলোঁ আৰু ভালে লাগিছে, খুবেই ভালে লাগিছে। নমস্কাৰ। আচ্ছা, ডক্টৰ মন্দিৰা বৰুৱাক আজিৰ জন্মদিন, তাৰ শুভেচ্ছা জনালোঁ। আৰু এই সাতসৰীৰ লগতে জড়িত, সাতসৰী 2002 চনৰ পৰাই কাম কৰি আছে সামাজিকভাৱে। আৰু আমি এনেকৈ পণ লৈছোঁ যে আকৌ প্ৰত্যেক বছৰেই আমি এনেকৈ কিছু কাম কৰিব পাৰিম দুখীয়াজনৰ কাৰণে।